ফেমিলি চেলুন মুকলি। এতিয়া একেখন চেলুনতে পৰিয়ালৰ সকলো লোকে একেলগে যাব পাৰিব। আমাৰতো 34 বছৰ হ'ল মোৰ পাৰ্লাৰ ইয়াতে কৰা নলবাৰীত। আগতে তাৰমানে কি কোনো ধৰণৰ সেনেকুৱা ল'ৰা মানুহৰ কাৰণে মানে পুৰুষৰ কাৰণে সুবিধাটো নাছিলে। যে আগতে মই ধৰক ছোৱালীৰ কৰি আছিলোঁ, লেডিছৰ কৰি আছিলোঁ, মুখৰে কিবা প্ৰব্লেম মানে স্কিনৰ যিকোনো প্ৰব্লেম, হেয়াৰৰ যিকোনো প্ৰব্লেম, কিন্তু সেনেকৈ ল'ৰা মানুহৰ কোনো সেনেকুৱা মানে প্ৰব্লেমৰ পাৰ্লাৰ ইয়াতে নাছিলে। পুৰুষ মহিলা বা শিশু সকলোৱে একেখন চেলুনতে সুবিধা গ্ৰহণ কৰিব পাৰিব। ভাবিলোঁ যে মানে যদি আমাৰ পাৰ্লাৰত এতিয়া মানুহ আহিলে ধৰক ফেমিলি এটা আহিলে, তেওঁ মানে বাহিৰত ৰখি থাকিব লাগে। তেতিয়া মিছেজে ধৰক কৰিলে বা বাচ্ছাটোৰে চুলি কাটিলোঁ, তেওঁ মানে বেলেগ চেলুন বিচাৰি যায় বা ধৰক বহুত টাইম এনেকৈ নষ্ট হৈ যায়। মই সেইটো ভাবি পেলাই কৰিলোঁ যে মানে যাতে মোৰ পাৰ্লাৰত মানুহখিনি আহিলে মানে গোটেইখিনি এটা ফেমিলিয়ে ভালকৈ কৰিব পাৰে তাৰমানে। অত্যাধুনিক AC যুক্ত ফেমিলি চেলুন। মই সেই ভাবি পেলাই তাৰমানে নলবাৰীত এতিয়া ভাবিলোঁ যে মানে আজিকালি সকলো সমস্যাবিলাক স্কিনৰ চুলিৰে হওক মানে সেনেকৈ বহুত হোৱা হৈছে। যেনেকৈ ক'লা দাগবিলাক পৰি যায়, শালমনৰ দাগ থাকিব বা ধৰক বসন্তৰ দাগবিলাক থাকে, সেইবিলাক কোনো সেনেকুৱা সুবিধা নাছিল তাৰমানে নলবাৰীত। গোটেইখিনি ধৰক বাচ্ছাটোৰো চুলি কাটিলে, মিছেজেও কৰিলে আৰু হাজবেণ্ডেও কৰিলে, আৰু আমাৰ গোটেইখিনি সুবিধা ইয়াতে দিয়া গৈছে। মানে বহিবও পাৰিব তেওঁ যিমান হেৰি কৰে। এতিয়া আৰু এটা সুবিধা ইয়াতে আছে যে বাচ্ছা একদম কেঁচুৱা ধৰক পানী কেঁচুৱা তেওঁ লৈ আহিব পাৰে, মাকে আনি পেলাই আমাৰ ফিডিঙৰ কাৰণেও আমি বহুত হাইজেনিক কৰিছোঁ পাৰ্লাৰখন, চেলুনখন। তেতিয়া তেওঁ আহি পেলাই তেওঁ বাচ্ছাটোকো সময় দিব পাৰিব। মানে আমি যিমানখিনি পাৰোঁ গোটেইখিনি সুবিধা ইয়াতে দিছোঁ তাৰমানে। ভাল পাব আপোনালোকে, আহি ভাল পাব। চাওক গোটেই ফেমিলি চেলুন খোলা গৈছে। আপোনালোকে অতি কম মূল্যত এই ফেমিলি চেলুনত হেয়াৰ কাট বা হেয়াৰ ষ্টাইলৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। নাই আমি বেছি মূল্যত আমি হেৰি কৰা নাই। বেলেগত যোনটো পাব তাতকৈও আমাৰ ইয়াতে আপোনালোকে আহি পেলাই গম পাব যে আমি কোনটো মূল্যত আমি কৰি আছোঁ। ধৰক আপোনালোকৰ সুবিধাজনকে আমি দামটো মানে মিলাইছোঁ। আমি কোনো সেনেকুৱা বহুতে ভাবে হয় আপুনি যোনটো প্ৰশ্ন কৰিছে যে বহুতে ভাবে যে পাৰ্লাৰ এখনত বা চেলুন এখনত গ'লে মানে বহুত টকা লাগিব, 500-1000 টকা লাগিব। নহয়, আমি একদম আপোনালোকৰ মানে যোনটো সুবিধাজনক সেইটোৱে আমি দামটো ইয়াতে মিলাইছোঁ। আপোনালোকে গোটেইখিনি বস্তু চাই পেলাই নিজে গম পাব। এবাৰ আহক আপোনালোকে, আহি পেলাই গম পাব যে কেনেকুৱা ডিফাৰেঞ্চটো কেনেকুৱা। নলবাৰী চহৰৰ কলেজ ৰোডত নতুনকৈ মুকলি কৰিছে গীতুছ ডেষ্টিনেশ্যন ফেমিলি চেলুন। অতি কম মূল্যত হিলাৰ প্ৰসাধন বা পুৰুষে ফেমিলি চেলুনত সুবিধা গ্ৰহণ কৰিব পাৰিব।